নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ আপলোড কৰা আপোনালোকৰ কাৰণে অকনমান দেৰি হৈছে, অকনমান দেৰিকৈ ৰেকৰ্ড কৰিলো, তাৰ কাৰণে বহুতেই দুখিত। তো আপোনালোকে এটা লাইক কৰি দিব, কমেন্ট সেকশনত কমেন্ট এটা কৰি থৈ যাব যাতে ভিডিঅ'টো অকনমান বুষ্ট হয়, যাতে অকনমান বেছিকৈ মানুহৰ ওচৰলৈ গৈ পায়গে। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে যিসকল লোকে সিগাৰেট, যিসকল লোকে গুটখা খায় তেওঁলোকৰ কাৰণে। খবৰ লাই পৰিছে 1 ফেব্ৰুৱাৰীৰ পৰা দাম বাঢ়িব গুটখা আৰু ধপাত জাতীয় সামগ্ৰীৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে গুটখা আৰু ধপাত জাতীয় সামগ্ৰী বৃদ্ধি কৰিছে আবকাৰী কৰ। 2050 টকাৰ পৰা 8500 টকা পৰ্যন্ত বৃদ্ধি হ'ব আবকাৰী কৰ। মানে যিমানবিলাক গুটখা জাতীয় সামগ্ৰী আছে, যেনে কেপি হৈ গ'ল, শিখৰ হৈ গ'ল, বা অন্যান্য যিমানবিলাক গুটখা জাতীয় সামগ্ৰী আছে, যিমানবিলাক ধপাত জাতীয় সামগ্ৰী যেনে চিগাৰেট হৈ গ'ল, চাধা হৈ গ'ল, এই সামগ্ৰীবিলাকত আবকাৰী কৰ বৃদ্ধি কৰি দিয়াৰ ফলতেই আপোনালোক সকলোৰে কাৰণে এই সামগ্ৰীবিলাকৰ দামটো বৃদ্ধি পাব বুলি জনাইছে। আৰু বেয়া বস্তু অকণমান দাম বাঢ়িলেও কোনো কথা নাই, ভাল বস্তুবিলাকৰ মুঠৰ ওপৰত দামবিলাক কমি থাকিব লাগে। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। খবৰ লাই পৰিছে হোজাই ডিষ্ট্ৰিক্টৰ পৰা। তো সকলো অসমবাসী ৰাইজে আনন্দ উল্লাস কৰি থকাৰ মাজতে হোজাইৰ পৰা খবৰ ওলাই পৰিছে যে হোজাইৰ ডবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত চলিছে প্ৰশাসনৰ বুলডোজাৰ। 5500 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান। পূৰ্বে বনাঞ্চলত বাস কৰা 1250টা পৰিয়ালক দিয়া হৈছিল উচ্ছেদৰ জাননী। মানে যোৱাকালি অৰ্থাৎ 2 তাৰিখৰ দিনাখনে এই উচ্ছেদ অভিযান চলাই দিয়ে। মুঠৰ ওপৰত নতুন বছৰ বুলি ৰখি থকাত নাই আৰু নতুন বছৰৰ পহিলা দিনৰ পৰা আৰম্ভ কৰি উচ্ছেদ অভিযান চলি গৈছে আমাৰ অসমত। ঠিক তেনেকৈ 2 তাৰিখৰ দিনাখনো উচ্ছেদ অভিযান চলিলে। যিসকলে সংৰক্ষিত বনাঞ্চলখনত আছিলে প্ৰায় 1250 ঘৰ মানুহ, তেওঁলোকক উচ্ছেদ কৰিছে। তেওঁলোকক ডাইৰেক্টলি গৈ উচ্ছেদ কৰা নাই, পূৰ্বতে তেওঁলোকক নটিচ দিয়া হৈছে আৰু সেই নটিচ অনুসৰি তেওঁলোকক উচ্ছেদ কৰা হ'ল। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাইজৰ দলৰ ওপৰত। আহি আছে 26ৰ বিধানসভা নিৰ্বাচন। 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলে যিমান পাৰে সিমান চেষ্টা কৰি আছে। ৰাইজৰ দলৰ ওপৰত খবৰ ওলাই পৰিছে ৰাইজৰ দলে 2026ৰ বিধানসভা নিৰ্বাচনত কেইবাটাও সমষ্টিৰ পৰা তেওঁলোকে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। খবৰ ওলাই পৰিছে যে আগন্তুক নিৰ্বাচনক লৈ ৰাইজৰ দলৰ প্ৰস্তুতি তুংগত উঠিছে। 5ৰ পৰা 20 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। প্ৰাৰ্থিত্বৰ বাবে আপোনালোকে দিব লাগিব 25,000 টকাৰ মাচুল। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া দেৱৰ সংবাদমেল। মানে আপোনালোকে 5ৰ পৰা 20 তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব যদিহে ৰাইজৰ দলৰ পৰা টিকট ল'ব বিচাৰে। আৰু যিসকলে টিকট ল'ব বিচাৰে তেওঁলোকে 25,000 টকাকৈ দিব লাগিব ৰাইজৰ দলক। তো আপোনালোকৰো যদি কাৰোবাৰ ইচ্ছা আছে ৰাইজৰ দলৰ হৈ নিৰ্বাচন খেলাৰ, 5 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে ৰাইজৰ দলৰ পৰা টিকটৰ বাবে আবেদন কৰিব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাই পৰিছে সোণাই ৰূপাইত বাস কৰা লোকসকলৰ কাৰণে। তো সোণাই ৰূপাইত বাস কৰা খিলঞ্জীয়াসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো তাৰ কাৰণে কিন্তু লাইক এটা কৰি থৈ যাব। খুব সুন্দৰ এটা খবৰ আপোনালোকৰ কাৰণে নতুন বছৰতেই লৈ আহিছোঁ। মন্ত্ৰী মহোদয়ে জনাইছে সোণাই ৰূপাইত বসবাস কৰা বড়ো লোকসকলক শীঘ্ৰে প্ৰদান কৰা হ'ব মাটিৰ পট্টা। মানে সোণাই ৰূপাইত যিসকল নেকি খিলঞ্জীয়া লোকে বাস কৰে, যিসকল খিলঞ্জীয়া বড়োসকলে বসবাস কৰি আছে, তো তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰিব শীঘ্ৰে। এতিয়া কেতিয়ালৈকে দিব সেই সম্পৰ্কে কোৱা নাই, কিন্তু খুব সোনকালেই মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে আৰম্ভ হৈ গ'ল অন্ন সেৱা সপ্তাহ। আপোনালোকে বাৰু দালি, চেনি, নিমখ, চাউল আনিলে নে নাই অনা কমেণ্ট ছেকশ্যনত জনাব। যোৱা মাহলৈকে অকণমান বেছি দাম আছিলে, কিন্তু এই মাহৰ পৰা 100 টকাতে দি দিয়া হৈছে। আপোনালোকে আনিলে নে নাই অনা কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। এটা খবৰ ওলাই পৰিছে এই মাহত আপোনালোকে মচুৰ দাইল পাব 60 টকাত, চেনি পাব 30 টকা আৰু নিমখ পাব 10 টকা। মানে সৰ্বমুঠ 100 টকাত এই তিনিওটা সামগ্ৰী লাভ কৰিব। ৰেচন কাৰ্ড যাৰ যাৰ আছে তেওঁলোকলৈ এইবাৰ অসম চৰকাৰ ফালৰ পৰা এটা আহ্বান জনাইছে। অসম চৰকাৰে কৈছে আপোনালোকে ৰেচন আনিবলৈ যাওঁতে নিৰ্ধাৰিত মূল্যতকৈ কোনো কাৰণতে অধিক টকা পৰিশোধ নকৰিব। প্ৰতিটো সামগ্ৰীৰ বাবে পৃথক পৃথককৈ পোষ্ট মেচিনৰ জৰিয়তে বায়োমেট্ৰিক প্ৰমাণীকৰণ জৰুৰী হ'ব। সামগ্ৰী সংগ্ৰহৰ বিপৰীতে পোষ্ট মেচিনত সৃষ্ট ৰচিদ গ্ৰহণ কৰিবলৈ নাপাহৰিব। মানে যেহেতু আজিকালি ৰেচন দোকানীবিলাকে ঢেৰ খেলিমেলি কৰে, ঢেৰ বেমেজালি কৰে, তো তাৰ কাৰণে
আপোনালোকক এইবাৰ অসম চৰকাৰৰ ফালৰ পৰা এই তিনিটা কাম কৰিবলৈ মানে আহ্বান জনাইছে আপোনালোকে যেতিয়া নেকি ৰেচন দোকানত ৰেচন আনিবলৈ যাব ফিংগাৰপ্ৰিণ্ট লগাব তাৰ পৰা ৰচিদ আনিব প্ৰত্যেকটো সামগ্ৰীৰ বাবে বেলেগ বেলেগকৈ ৰচিদ ল'ব তো এইবিলাক কৰিবলৈ নাপাহৰিবলৈ কৈছে তো আপোনালোকে কৰিব 100 টকাতে এইবাৰ চেনি নিমখ দালি লাভ কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত ঝুমুৰে ৰেকৰ্ড গঢ়িলে বিহুৱেও ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ল এইবাৰ খবৰ ওলাই পৰিছে বাগুৰুম্বাই ৰেকৰ্ড সৃষ্টি কৰিবলৈ গৈ আছে আৰু সেই প্ৰচেষ্টা কৰিছে আমাৰ অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে বিহু নাচ আৰু ঝুমুৰ বিনন্দিনীৰ পাছত এইবাৰ বাগুৰুম্বাই ৰেকৰ্ডছ গঢ়িব 17 জানুৱাৰীত সৰু সজাইত একেলগে 10,000 শিল্পীয়ে পৰিবেশন কৰিব বাগুৰুম্বা নৃত্য আৰু উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ অসমত এইবাৰ বাগুৰুম্বাৰ আকৌ ৰেকৰ্ড সৃষ্টি কৰা হ'ব বিহুৱে কৰিলে ঝুমুৰ বিনন্দিনীয়ে কৰিলে এইবাৰ বাগুৰুম্বাই ৰেকৰ্ড সৃষ্টি কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শোণিতপুৰবাসীৰ কাৰণে তো শোণিতপুৰক অসম চৰকাৰে যোৱাকালি দিলে কেইবাটাও ডাঙৰ উপহাৰ তাৰে ভিতৰত প্ৰথমটো হৈ গ'ল শোণিতপুৰৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক 10,000 টকাৰ চেকখন বিতৰণ কৰিলে অৰ্থাৎ আপোনাৰ মানে 2 জানুৱাৰী তাৰিখৰ দিনাখন শোণিতপুৰবাসীক এই উপহাৰ দিলে এতিয়া তাৰ পাছতেই আৰু দুটা কাম হাতত লৈছে আৰু দুটা উপহাৰ দিছে অসম চৰকাৰৰ ফালৰ পৰা প্ৰথমটো হৈ গ'ল সুপাৰ স্পেচিয়েলিটি হস্পিটেল যাৰ শিলান্যাস কৰিলে য'ত ব্যয় কৰা হ'ব প্ৰায় মানে ব্যয় কৰা হ'ব 35 কোটি টকা ব্যয় কৰিব বুলি জনাইছে সুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰু তাৰ পাছতেই উদ্বোধন কৰিলে মিনি ষ্টেডিয়াম এখন ফুটবল মিনি ষ্টেডিয়াম উদ্বোধন কৰিছে যাৰ সৰ্বমুঠ ব্যয় হৈছে 11 কোটি টকা গতিকে শোণিতপুৰবাসীৰ বাবে সৰ্বমুঠ ব্যয় কৰিব 352 কোটি টকা 352 কোটি টকা সৰ্বমুঠ ব্যয় কৰিব বুলি জনাইছে 10,000 টকাকৈ প্ৰায় 30,655 গৰাকী মহিলাক অসম চৰকাৰে প্ৰদান কৰিছে 10,000 টকাকৈ শোণিতপুৰৰ পৰা যদি কোনোবাই চাই আছে লাইক এটা কৰি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তৰদৱা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত এগৰাকী মহিলাই ভিডিঅ' বনালে ৰিলছ বনালে আজিকালিতো ৰিলছ চবতে চলেই আৰু কিবা এটা বস্তু চাবলৈ গৈছে আজিকালি ইনফেক্ট মানে মানুহ মৰাৰ জেগাটো মানে ৰিলছ বনাবলৈ নাপাহৰে মানুহবিলাকে এইফালে মানুহ মৰি আছে ৰিলছ বনাব মানে তেনেকুৱা ধৰণৰ বাৰু যি কি নহওক বৰ্তৰদৱাত গৈ এগৰাকী মহিলাই অকণমান বেয়াভাৱে ৰিলছ বনালে আৰু তাৰ পাছত ৰাইজৰ ৰোষত পৰিলে সেই মহিলাগৰাকী আৰু সেই মহিলাগৰাকীয়ে স্পষ্টীকৰণ দিছে ক্ষমা খুজিছে মহিলাগৰাকীয়ে কৈছে যে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত ৰিল বনাই তেখেতে গম পোৱা নাছিলে যে সেয়া গুৰুজনাৰ জন্মস্থান বুলি তাৰ কাৰণেহে বোলে তেখেতে ৰিলছ বনাইছিলে বাৰু ৰিলছ বনাইছে কোনো কথা নাই কিন্তু বেয়াকৈ ৰিলছ বনাব নালাগে নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মানে ধৰ্মীয় আঘাত হানিব নালাগে বছ সেইটোৱে কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ইউটিউবত এটা বান্দৰৰ ভিডিঅ' চাইছেনে নাই চোৱা এটা বান্দৰে ভিডিঅ' বনাই মানে ব্লগ ভিডিঅ' বনায় আৰু সেই বান্দৰটোৱে বিভিন্ন জেগাত গৈ ব্লগ ভিডিঅ' বনায় তো সেই ভিডিঅ' চাইছেনে নাই চোৱা বাৰু কমেণ্ট ছেকশ্যনত জনাব অৱশ্যে সেই বান্দৰটো অৰিজিনেল নহয় সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্টৰ দ্বাৰা প্ৰস্তুত কৰা বান্দৰ তো সেই বান্দৰটোৱে যোৱা বছৰত কিমান টকা উপাৰ্জন কৰিলে আপোনালোকে শুনিলে আচৰিত হ'ব সেই বান্দৰটোৱে মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্টৰ দ্বাৰা প্ৰস্তুত কৰা সেই বান্দৰটোৱে যোৱা বছৰ অৰ্থাৎ 2025 চনত প্ৰায় 38 কোটি টকা ইনকাম কৰিছে এক বছৰত ইউটিউবৰ পৰা প্ৰায় 38 কোটি টকা ইউটিউব কৰিছে আৰু সেই ইউটিউব চেনেলটোৰ নাম আছিলে বন্দৰ আপনা দোস্ত আপোনালোকে ইউটিউবত সাৰ্চ কৰিব বন্দৰ আপনা দোস্ত বুলি ইউটিউব চেনেলটো যিটো চেনেলে নেকি 2025 চনত 38 কোটি টকা উপাৰ্জন কৰিছে মানে কোনো ধৰণৰ কেমেৰা নাই কোনো ধৰণৰ মানে মাইকৰ প্ৰয়োজন নাই বস সকলোবিলাক কম্পিউটাৰত বনালে এআইত আজিকালি একেবাৰে সহজ বনাবৰ কাৰণে 38 কোটি টকা এবছৰত ইনকাম কৰিছে ভাবক মানুহে আজিকালি কৰিম বুলি ভাবিলে কি কৰিব নোৱাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন দাৰ ওপৰত তো জুবিন দাই খাৰঘুলিত যিটো ঘৰ বনাই আছিলে যিটো তেখেতৰ সপোনৰ ঘৰ আছিলে সেই সপোনৰ ঘৰটো এতিয়া ট্ৰাষ্টৰ নামত দি দিব বুলি জনাইছে গৰিমা বয়ে কৈছে জুবিন দাৰ যিটো ঘৰ আছিলে খাৰঘুলিৰ যিটো ঘৰ আছিলে সেই ঘৰটি এতিয়া ট্ৰাষ্টৰ নামত দি দিয়া হ'ব আৰু তেওঁলোকে ফ্লেটতে থাকি যাব বুলি জনাইছে মোৰ মতে ট্ৰাষ্টক দিব নালাগিছিলে জুবিনদাৰ যেহেতু সেইটো সপোনৰ ঘৰ আছিলে সেইটো মানে ভালদৰে ৰখাৰ চেষ্টা কৰিব লাগিছিলে নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু যি কি নহওক গৰিমা বয়ে কৈছে জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহ জুবিন গাৰ্গ ন্যাসলৈ
আগবঢ়োৱা হ'ব আমি কাহিলীপাৰাৰ ফ্লেটতে থাকি যাম বাৰু যি কি নহওক এটা ভাল পদক্ষেপ লৈছে মানে ইমান কোমল অন্তৰৰ মানুহ পাবৰ কাৰণে খুব মানে কঠিন আজিৰ ডেটত আৰু যি কি নহওক সকলোবিলাক এৰি দিছে তো জুবিনদাৰ যাতে সোনকালে ন্যায় পায় তাৰে কামনা কৰিছোঁ আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 2027 চনৰ 15 আগষ্টৰ পৰা আমাৰ ভাৰতবৰ্ষত চলিব বুলেট ট্ৰেইন আমাৰ ভাৰতত বৰ্তমান বুলেট ট্ৰেইন নাই বাৰু বন্দে ভাৰত কিবা কিবি শতাব্দী এইবিলাক আছে এইবিলাক অন হাই স্পীড কিন্তু বুলেট ট্ৰেইন আমাৰ ভাৰতবৰ্ষত নাই 2027 চনৰ 15 আগষ্ট অৰ্থাৎ অহা বছৰৰ পৰা আমাৰ ভাৰতবৰ্ষত বুলেট ট্ৰেইন চলিব বুলি জনাইছে খবৰ লোৱা অনুসৰি 2027 চনৰ 15 আগষ্টৰ পৰা দেশত চলিব বুলেট ট্ৰেইন সুৰতৰ পৰা বিলিমাৰীলৈকে চলিব বুলেট ট্ৰেইন ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰি কৰিলে এই কথা তো ইতিমধ্যে আমাৰ ভাৰতৰ বিভিন্ন স্থানতো বুলেট ট্ৰেইন আছে ধামাকা চলি আছে আমাৰ ভাৰতত যেহেতু নাই তো আমাৰ ভাৰততো এতিয়া বুলেট ট্ৰেইন আহি যাব পাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে এইবাৰ IPLত আহি গ'ল ধৰ্ম IPLত ক্ৰয় কৰিলে বাংলাদেশৰ যুৱকক মানে বাংলাদেশৰ খেলুৱৈক এইবাৰ IPLে ক্ৰয় কৰিছে শাহৰুখ খানে মুস্তাফিজুৰ নামৰ এজন বাংলাদেশী ক্ৰিকেটাৰক ক্ৰয় কৰিছে অকল শাহৰুখ খানে নহয় বিভিন্ন মানে দলে এইবাৰ ধৰি লওক বাংলাদেশৰ ক্ৰিকেটাৰক ক্ৰয় কৰিছে পূৰ্বৰ পৰাই যেহেতু IPLৰ সৈতে বাংলাদেশীসকল আছে তো ক্ৰয় কৰিছে যাৰ কাৰণে নেকি এতিয়া শাহৰুখ খানক দেশদ্ৰোহী সজাইছে যে শাহৰুখ খানে বাংলাদেশী এজন ক্ৰিকেটাৰক কিয় কিনিব লাগে বা বাংলাদেশৰ এজন ক্ৰিকেটাৰক কিয় কিনিব লাগে তেখেত এজন দেশদ্ৰোহী এতিয়া আম আদমি পাৰ্টিৰ তৰফৰ পৰা এই সম্পৰ্কত ডিফেন্স কৰি কয় যে IPLৰ বাবে বাংলাদেশৰ খেলুৱৈক মুস্তাফিজুৰক ক্ৰয় কৰাৰ বাবে যদি শাহৰুখ খান দেশদ্ৰোহী হয় তেন্তে শেখ হাছিনাক ভাৰতত শৰণ দিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াও দেশদ্ৰোহী মানে শেখ হাছিনাই যেতিয়া বাংলাদেশৰ পৰা পলাই আহি আমাৰ ভাৰতত মানে থিতাপি লৈছেহি এতিয়াও আছে বৰ্তমানেও আছে তো তেখেতক থিতাপি দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তো তেখেতক থিতাপি দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো কৈছে যে তেখেতো নিশ্চয় তেন্তে দেশদ্ৰোহী হ'ব কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দুলু আহমেদৰ ওপৰত তো দুলু আহমেদে বৰ্তমান ছিংগাপুৰত জুবিনদাৰ হত্যাৰ ওপৰত আইনী যুঁজ দি আছে তেখেতে অবিৰতভাৱে অকলেই জুবিনদাৰ হত্যাৰ ওপৰত আইনী যুঁজ দি আছে ছিংগাপুৰত কিন্তু তেখেতে যোৱাকালি মানে বৰ এটা আৱেগিক পোষ্ট কৰিলে সামাজিক মাধ্যমত তেখেতে উল্লেখ কৰিছে যে প্ৰত্যাহ্বান পাইছোঁ ভাবুকিও পাইছোঁ তথাপিও শেষ মুহূৰ্তলৈ যুঁজি আছিলোঁ কিন্তু ভুক্তভোগীৰ আপোনজনৰ বাবেহে আজি এই যুঁজত পৰাজয় হোৱাৰ ইংগিত পালোঁ জুবিন আছিল ৰাইজৰ ৰত্ন হত্যাকাৰী আৰু হত্যাকাৰীক সুৰক্ষা দিয়া ভাৰত ৰত্ন অসমৰ ৰাইজক নালাগে 2024ত আকৌ বিজেপি চৰকাৰ বিজেপি নেতাৰ ভৰি চেলেকি যি সুবিধা লাগে লৈ ল'লেই হ'ল আমি দূৰৰ পৰাই চাই থাকিম জুবিন শব্দ অন্তত আজিৰ পৰা মোৰ ফেচবুক আৰু সংবাদ মাধ্যমত কোনেও দেখা নাপায় তো এই আৱেগিক পোষ্ট তেখেতে কিয় কৰিছে আপোনালোকে হয়তো বুজিব পাৰিছে তো কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 2026 চনৰ প্ৰথমটো অসম বন্ধ 2026 চনৰ প্ৰথমটো অসম বন্ধ হ'ব 9 জানুৱাৰী তাৰিখে তো এই বন্ধ ঘোষণা কৰিছে আক্ৰাছৰ তৰফৰ পৰা 2026ৰ প্ৰথমটো অসম বন্ধৰ ঘোষণা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি গাঁৱে গাঁৱে এতিয়া আৰম্ভ কৰিব বিজেপি খাতাও অভিযান এই অভিযান আৰম্ভ কৰিব আক্ৰাছৰ তৰফৰ পৰা আৰু 9 জানুৱাৰীত তেওঁলোকে অসম বন্ধৰ ঘোষণা কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আৰু একেবাৰে শেষৰ খবৰটো ওলাইছে মানস ৰবীন্দাৰ ওপৰত তো মানস ৰবীন্দাই আৰম্ভ কৰিছিলে ৰবীন আৰ্মি তো এই ৰবীন আৰ্মিৰ অৰ্থনো কি আজি এই ৰবীন আৰ্মিৰ মুকলি কৰা হ'ব এতিয়া বহুলোকে হয়তো ভাবি থাকিব পাৰে পলিটিকেল পাৰ্টি কিবা সংগঠন তেনেকুৱা একো নহয় তো তেখেতে অসমৰ এতিয়ালৈকে 2000তকৈও অধিক ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দিছে আৰু পূৰ্বলৈ তেখেতে কৰ্মসংস্থাপন দি যাব তেনেকৈ ল'ৰা ছোৱালীবিলাকক তেখেতৰ মতে যিবিলাক কাম বনিয়াই কৰি আছে অসমত সেই কামবিলাক অসমৰ ল'ৰা ছোৱালীয়ে কৰাত কোনো আপত্তি থাকিব নালাগে কামৰ কোনো সৰুবৰ নাই সেইবাবে তেখেতে য'ত যেনেকৈ যাক ল'ৰা ছোৱালীক নিয়োজিত কৰিব পাৰে তেনেকৈ নিয়োজিত কৰি আছে তেখেতৰ লক্ষ্য হৈছে সেইটোৱে আৰু সেই মানে তেখেতৰ লক্ষ্যটোৰ নাম ৰাখিছে ৰবীন আৰ্মি আৰু সেইবাবে তো সেই ৰবীন আৰ্মিৰ মানে যিটো তেখেতৰ লক্ষ্য সেইটো আজি মুকলি কৰিব 3 তাৰিখৰ দিনাখন আৰু মানস ৰবীন্দাক আমাৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ তেখেতৰ যাতে এই সপোন সফল হওক আজি 2000টা ল'ৰা ছোৱালীক তেখেতে কৰ্মসংস্থাপন দিছে অহাকালিলৈ বা আগন্তুক সময়ত 2 লাখ ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দিয়ক তাৰে কামনা কৰিছোঁ
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ কৰাৰ খাজলৈ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম